অসমৰ এটা সৰু গাঁও জাতিংগা শান্ত সুন্দৰ পাহাৰেৰে আবৃত এটা গাঁও। দিনত শান্ত সুন্দৰ, কিন্তু ৰাতি নামিলেই এই ঠাইখনত অদ্ভুত ঘটনা ঘটে। প্ৰতি বছৰে শ শ পক্ষী আকাশৰ পৰা সৰি পৰে, যেন সিহঁতে আত্মহত্যাহে কৰে। কিয় ঘটে এনেকুৱা ঘটনা? কি ৰহস্য লুকাই আছে এই মায়াময় উপত্যকাত? নমস্কাৰ, ৱেলকাম টু মাই চেনেল। জানো আহক জাতিংগাৰ সেই ৰহস্যৰ বিষয়ে। জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ এটা সৰু গাঁও। ইয়াত জেমে নাগা আৰু খাচী জাতিৰ মানুহ বাস কৰে। তেওঁলোক শান্ত আৰু প্ৰকৃতি প্ৰেমিক। কিন্তু এই গাঁওখন এটা বেলেগ কাৰণতহে বিখ্যাত। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহৰ মাজত কুঁৱলীৰে ভৰা অমাৱস্যাৰ ৰাতি পাহাৰৰ পৰা শ শ পক্ষী গাঁৱৰ ফালে উৰি আহে আৰু গছ, ঘৰৰ বেৰ আদিত খুন্দা খাই মাটিত সৰি পৰে। পুৰণি কালত মানুহবোৰে ভাবিছিল সেই পক্ষীবোৰ কোনো অশুভ আত্মা। বনৰ দেৱতাই ক্ৰোধিত হৈ আকাশক অভিশাপ দিয়াৰ কাৰণেই এই ঘটনা ঘটে। আৰু এটা পুৰণি কাহিনী হৈছে, এজন গাঁওবুঢ়া সপোনত এদিন এগৰাকী নাৰীক দেখা পায়। তাইৰ গাত চৰাইৰ বগা পাখি আছিল। সেই নাৰীগৰাকীয়ে কয়, যেতিয়া কুঁৱলী আহে তেতিয়া আমিও আহোঁ। আৰু পিছদিনা ৰাতিপুৱা গাঁওবুঢ়াই দেখে যে শ শ পক্ষী তেওঁৰ চোতালত মৰি আছে। 1960ৰ দশকত কেইবাজনো বিজ্ঞানী এই ৰহস্য উন্মোচন কৰিবলৈ আহে। তেওঁলোকৰ মাজত আছিল খ্যাতনামা প্ৰকৃতিবিদ EPG। তেওঁলোকে গৱেষণা কৰি গম পালে যে এইটো আত্মহত্যা নহয়। কুঁৱলী আৰু এন্ধাৰৰ বাবে পক্ষীবোৰ পথ হেৰুৱায় আৰু গাঁৱৰ লাইটৰ পোহৰত আকৃষ্ট হয় গছ, ঘৰৰ বেৰ আদিত খুন্দা খায়। বৈজ্ঞানিকবোৰে আৱিষ্কাৰ কৰে যে মাথো কেইটামান প্ৰজাতিৰ পক্ষীহে বেছিকৈ প্ৰভাৱিত হয়। তাৰে ভিতৰত হৈছে বগলী, মাছৰোকা আৰু ৰাজবগলী। আৰু এইটো ঘটে কেৱল সন্ধিয়া 6:30 বজাৰ পৰা 9 বজাৰ ভিতৰত, যেতিয়া আন্ধাৰ হয় আৰু কুঁৱলীয়ে আকাশ ঢাকি ধৰে। তথাপি আজিও বিজ্ঞানে সম্পূৰ্ণভাৱে বুজিব পৰা নাই এইটো কেৱল জাতিংগাতেই কিয় ঘটে। পূৰ্বতে গাঁওবাসীয়ে এইটো অভিশাপ বুলি ভাবিছিল। যেতিয়া পক্ষীবোৰ পথ হেৰাই গছ, ঘৰৰ বেৰ আদিত খুন্দা খাই মাটিত সৰি পৰিছিল, তেওঁলোকে পক্ষীবোৰক মাৰি পেলাইছিল। কিন্তু এতিয়া গাঁৱৰ মানুহবোৰৰ মনৰ পৰা অন্ধবিশ্বাসবোৰ আঁতৰি গৈছে। তেওঁলোকে এতিয়া পক্ষীবোৰক ৰক্ষা কৰে আৰু এতিয়া গাঁৱৰ মানুহবোৰে ৰাতি অতি বেছি উজ্জ্বল লাইট নজ্বলায় আৰু আহত পক্ষীবোৰক ৰক্ষা কৰে। জাতিংগা এতিয়া ৰহস্যৰ লগতে মানৱতা আৰু প্ৰকৃতিৰ এক মিলনৰ নিদৰ্শন। তথাপি আজিও কেইটামান প্ৰশ্নৰ উত্থাপন হয়। পক্ষী কেৱল দক্ষিণ দিশৰ পৰাহে কিয় আহে? কিয় এনে ঘটনা জাতিংগাৰ বাহিৰে ক'তো দেখা নাযায়? কিছুমানে কয় জাতিংগাত এক বিশেষ চুম্বকীয় শক্তি আছে। কিছুমানে কয় ই আত্মাৰ ভূমি, যাক বিজ্ঞানে সম্পূৰ্ণ বুজি পোৱা নাই। জাতিংগাই আমাক মনত পেলাই দিয়ে যে বিজ্ঞানৰ যুগতো কিছুমান ৰহস্য জীৱিত আছে, নাইবা এইটো প্ৰকৃতিৰ কোনো গোপন খেল। বন্ধুসকল, আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব নিশ্চয় নাপাহৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।